স্বাগতম জনাইছো আপোনালোক সকলোকক আজিৰ এইটো ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'তে আমি ডিসকাস কৰিম ৰয়েন এটৰ CSP আপুনি কেনেকৈ ল'ব পাৰিব আৰু ৰয়েন এটৰ CSP লৈ পিনে আপুনি কি কাম কৰিব পাৰিব গোটেইখিনি কথা এইটো ভিডিঅ'তে আমি আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো প্ৰথমেতো আপোনাৰ ৰয়েন এটৰ CSP পোৱাৰ কাৰণে মোৰ লগত কন্টাক্ট কৰিব পাৰিব আৰু মোৰ নম্বৰটো ইয়াতে দি দিম। মোৰ লগত কন্টাক্ট কৰিলে আপোনালোকে এইখন ৰয়েন এটৰ CSP ল'ব পাৰিব আৰু এইখন ৰয়েন এটৰ CSP লৈ পিনে আপুনি কি কাম কৰিব পাৰিব। তো প্ৰথমে চাওক ইয়াতে APS কৰি পিনে আপুনি যিকোনো আপুনি বেংকৰ পৰা আপুনি পইচা উইথড্ৰল কৰিব পাৰিব, কেশ ডিপোজিট কৰিব পাৰিব, লগতে আপুনি বেলেন্স ইনকুৱাৰি মিনি ষ্টেটমেন্ট এইখিনি কাম কৰিব পাৰিব। তো চাওক ইয়াতে আপুনি তিনিটা বেংকৰ চাওক ইয়াতে তিনিটা বেংকৰ সাৰ্ভাৰৰ পৰা কিন্তু আপুনি পইচা কেশ আপুনি উইথড্ৰল কৰিব পাৰিব বা ডিপোজিট কৰিব পাৰিব। তো চাওক প্ৰথমে আপোনাৰ ইয়াতে যেটো এছ বেংক আছে, এছ বেংকৰ ইয়াতে চাওক আপুনি পইচা ইয়াতে আপুনি উইথড্ৰল কৰিব পাৰিব। তাৰ পিছত ইয়াতে চাওক আপুনি মিনি ষ্টেটমেন্ট চেক কৰিব পাৰিব। এটো বেংকত কিন্তু আপুনি মিনি ষ্টেটমেন্ট চেক কৰিলে কিন্তু আপুনি এইখন CSP পৰা কমিশন পাব আৰু এটা আপুনি কেশ ডিপোজিট কৰিব পাৰিব। তো চাওক আপুনি বেংকত যদি আপুনি কেশ ডিপোজিট কৰে চাওক এইবিলাক বেংকত আপুনি পইচা কেশ ডিপোজিট কৰিলেও আপুনি কমিশন পাব। তাৰ পিছত এটা আপুনি বহুত সুবিধা পাব। তাৰ লগতে চাওক এতে কি সুবিধা পাব আৰু এটো হল আপোনাৰ APS ৰ গল আপুনি এটা তিনিটা সাৰ্ভাৰৰ পৰা পইচা কিন্তু আপুনি উইথড্ৰল কৰিব পাৰিব। এতে চাওক আপুনি মানি ট্ৰান্সফাৰ কৰিব পাৰিব, মাইক্ৰো ATM ৰ আপুনি এতে পইচা উইথড্ৰল কৰিব পাৰিব। ATM ৰ পৰা যিখিনি কাস্টমাৰ আহে ATM ৰ পৰা পইচা আপুনি উইথড্ৰল কৰি ৰাখিব পাৰিব। তাৰ পিছত এতে চাওক আপুনি ট্ৰেভেল সাৰ্ভিস এতে চাওক আপুনি ট্ৰেইনৰ টিকেট কাটিব পাৰিব আৰু এতে চাওক আপোনাৰ ৰিচাৰ্জ যিকোনো মোবাইলৰ আপুনি ৰিচাৰ্জ কৰিব পাৰিব, লগতে আপুনি যিকোনো আপুনি বিল পেমেন্ট কৰিব পাৰিব। তো এনেকুৱা আৰু বহুত আছে। এতে চাওক আপুনি পেন কাৰ্ডৰ আপুনি যেটো এপ্লাই হেতু কৰিব পাৰিব। এতে চাওক পেন কাৰ্ডৰ কাৰণে আপুনি 107 টকা দিব লাগিব আৰু এতে চাওক আপুনি যদি ভাৰ্চুৱেলি ল'ব বিচাৰে তেনেহলে এতে চাওক 72 रुपीस দিলে কিন্তু আপুনি পেন কাৰ্ডৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু 3-4 ঘণ্টাৰ ভিতৰত আপোনাৰ পেন কাৰ্ডটো আপুনি আপোনাৰ যেটো ইমেইল এড্ৰেছ ইমেইল আইডি দিব, ইমেইল আইডিত কিন্তু আপুনি পাই যাব। তো বেছি সময় নালাগে আৰু এতে চাওক আপুনি লগত আৰু বহুত সুবিধা আছে। এতে চাওক আপুনি বেংক একাউন্ট ওপেন কৰিব পাৰিব। এতে চাওক আপুনি কি বেংক ওপেন কৰিব পাৰিব। এতে চাওক আপুনি এক্সিস বেংকৰ আপুনি সেভিং একাউন্ট ওপেন কৰিব পাৰিব আৰু এতে চাওক আপোনাৰ ফাইনকেৰি এতে আপুনি সেভিং একাউন্ট ওপেন কৰিব পাৰিব আৰু এতে এপ্লাই ক্ৰেডিট কাৰ্ড এপ্লাই কৰিব পাৰিব। এটা আপুনি বহুত সুবিধা পাব। তো এখন CSP যদি লম বুলি ভাবি আছে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব। মই যিকোনো আপোনাৰ অসমৰ যিকোনো ঠাইত আপুনি CSP খন প্ৰভাইড কৰিব পাৰিম। যদি লাগে তেনেহলে মোৰ লগত এতে মোৰ কন্টাক্ট নাম্বাৰটো দি দিম, এতে আপুনি কন্টাক্ট কৰিব বা আপুনি WhatsApp কৰি গোটেইখিনি কথা আপুনি জানিব পাৰিব। তো আজিলৈ ইমানেই।